নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে মই সকলোকে মোৰ অন্য এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, আমাৰো ভাল। আজি এটা বৰ বিশেষ দিন। আজি আমাৰ ভণ্টিৰ বাৰ্থডে হয়। তাই যিহেতু আমাৰ লগতে থাকে, সেয়েহে ভাবিলোঁ এইবাৰ বাৰ্থডেটো তাই ইয়াতে পাতোঁ। সেয়েহে আমি এতিয়া পূৰা কামত লাগি গৈছোঁ দুয়োজনীয়ে। তাই আৰু মই ডেক'ৰেশ্যনখিনিত বনালোঁ অলপমান, আৰু বাকী আছে বাৰু বেলুন চেলুন লগাবলৈ। মই ইফালে আকৌ খোৱা বোৱাৰ যোগাৰো কৰি আছোঁ, আৰু এইফালে তাই ৰুমৰ কামখিনিও কৰি আছে, কাপোৰ কানি সামৰি আছে, আৰু ডেক'ৰেশ্যনৰ কামখিনিও কৰি আছে। ময়ো মাজে মাজে হেল্প কৰি দি আছোঁ তাইক। এইফালে মই মাংসখিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ, আৰু এয়া মই মাংসখিনি ধুই আছোঁ। ধুই কৰি লৈ হ'ল। এইফালে মই আলু, পিঁয়াজ, জিৰা, জালুক আৰু মছলাখিনি ধুনীয়াকৈ ভিজাই থৈ দিছোঁ। আনফালে মই আদা নহৰু পেষ্ট বনাই ল'লোঁ, আৰু এইফালে কাবুলী বুট ভিজাই থৈ দিছোঁ পনীৰ বনাবলৈ। যিহেতু আমাৰ ওচৰৰ আণ্টিজনীৰ পৰিয়ালটোৱে আজি মাছ মাংস একোৱেই নাখায়। এইফালে ভণ্টিয়ে ৰুম চাফ কৰি আছে, কাপোৰ কানি সামৰি আছে তাই, আৰু মই বনাবলৈ যোগাৰ কৰি ল'লোঁ। এয়া মছলা পেষ্ট, আৰু এইফালে গেছত মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ। মাংস বনালে মই প্ৰথমতে আলুখিনি ফ্ৰাই কৰি লওঁ। চবৰে বনোৱাৰ ষ্টাইল বেলেগ বেলেগ হয় বাৰু, মই কিন্তু আলুখিনি ফ্ৰাই কৰি লওঁ ফাৰ্ষ্ট। আৰু এয়া মাংসখিনি মা মছলা সানি লওঁ বুলি ভাবি উলিয়াই লৈছোঁ। এইফালে মই বিলাহীও পেষ্ট বনাই থৈছোঁ পনীৰত দিবলৈ, আৰু এয়া পিঁয়াজ দিলোঁ মাংসত, তেজপাতো দিছোঁ, আৰু মছলা চছলা এইখিনি গোটেইখিনি দি মই এইটো ধুনীয়াকৈ মাৰি ধুনীয়াকৈ ঢাকন দি ঢাকি থৈ দিম। এয়া তেল দিছোঁ, আৰু নিমখ, জলকীয়া গুড়া, হালধি পাউডাৰ, মিট মছলা সকলোখিনি ইয়াতে দিলোঁ। এতিয়া ধুনীয়াকৈ সানি মিহলি কৰি ঢাকি থৈ দিম। সেয়া মাংসখিনি ধুনীয়াকৈ মছলা সানি কৰি পিঁয়াজ চিয়াজ তেল চেল দি হৈ গ'ল। এতিয়া মই এখন ধুনীয়াকৈ ঢাকন দি কাঁহী এখন দি ধুনীয়াকৈ ঢাকি কৰি এক চাইডত ৰাখি থৈ দিওঁ। এয়া মই দেখিছোঁ বেলুন ফুটি আছোঁ, আৰু এইফালে বায়ে দালি বনাই আছে। বায়ে দালি তেল মাৰিছে, আৰু এইফালে চাহ। ফাইনেলি আমাৰ কামো কৰি শেষ হ'ল, ডেক'ৰেশ্যন কৰি হ'ল, আৰু এতিয়া এইফালে বহুতো আহি পালে, আৰু মোৰ লগৰজনীও আহিলে। আৰু এইফালে এই গোটেইখিনি মানে অসমৰে হয়। ইয়াতে অসমৰ মানুহ বহুতখিনিয়ে আছে, সকলোখিনিকে মাতা নহ'ল বাৰু। যিখিনি ধৰি লওক ওচৰত আছে সেই গোটেইখিনিকে মাতিলোঁ, আৰু তেওঁলোকো আহিলে, ভাল লাগিলে। আৰু অসমীয়া মানুহবিলাক লগ পালে ভালেই লাগে ন, গোটেইখিনি একলগ হ'লে। আৰু এইফালে দেখিছেনে মোৰ লগৰজনী লাজেই তাই আগুচি ধৰে একদম, বাৰে বাৰে প্ৰতিটো ভিডিঅ'তে তাই মুখখন ঢাকিয়ে থাকে। আৰু এইফালে ডেক'ৰেশ্যন কমপ্লিট, কেনেকুৱা লাগিছে ক'বচোন বাৰু। আৰু ভণ্টি ষ্টাইল কৰিছে, ষ্টাইল কৰা নাছিলে, মই ক'লোঁ অলপমান কৰি ল বোলো। আৰু এয়া বাহিৰত জেণ্টছ পাৰ্টি বহি আছে, এয়া সকলো বহি আছে বাহিৰত। এইফালে আণ্টি দেখুৱাই দে সিহঁতক চবকে। গোবিন আমাৰ দাদা ক'ত গ'ল? দাদা ক'ত গ'ল? এহঁতে পিটিক দে। এই পিঠিলেন বৌক দিলি, সদায় বাহিৰতে পায় দেই। কেক কটা হ'ল, সকলোৱে নাস্তা কৰিলে, এতিয়া ভাত খাবলৈ দিছোঁ খানাটো, আৰু এইফালে খাই আছে সকলোৱে।
বাহিৰৰো আছে কেইজনমান, বাকীখিনি অসমীয়া হয়। ফাৰ্ষ্টতে জেণ্টছ পাৰ্টিটোক দি ল'লোঁ, তাৰপিছত লেডিজ পাৰ্টিটো খাব আৰু মানে আমিও খাম একেলগে গোটেইখিনি লেডিজ। এইফালে লেডিজখিনি কি কৰি থাকিবনো, বহি আছে আৰু ঠাণ্ডাটো ইয়াত অৱশ্যে অসমৰ দৰে ইমান ঠাণ্ডা নাই বাৰু। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কমেণ্ট লগতে শ্বেয়াৰ আৰু চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।